নমস্কাৰ। আমেৰিকাৰ এটা কোম্পানী বন্ধ হ'ব। এই খবৰ পাই হয়তো ভাৰতৰ এটা কোম্পানীয়ে সকাহ পাইছে। কাৰণ বন্ধ হ'বলৈ গৈ থকা আমেৰিকাৰ এই কোম্পানীটো আছিল ভাৰতৰ কোম্পানীটোৰ বাবে মূৰৰ কামোৰণি। বন্ধ হ'বলৈ গৈ থকা এই কোম্পানীটো হৈছে আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ। বুধবাৰে নিশা কোম্পানীটোৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে এই কথা ঘোষণা কৰে। তেওঁ কয় যে বহু আলোচনা আৰু চিন্তা চৰ্চাৰ অন্তত কোম্পানীটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু কিয় বন্ধ হ'ব বিশ্বজুৰি চৰ্চিত এই কোম্পানীটো? এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই এণ্ডাৰছনে। তেওঁ লিখিছে, বিশেষ একো নাই, কোনো বিশেষ ভাবুকি নাই, কোনো স্বাস্থ্যজনিত সমস্যা নাই, কোনো ডাঙৰ ব্যক্তিগত সমস্যা নাই। কিন্তু এনেকৈ উল্লেখ কৰাৰ পাছতো বহুতৰ মনত থাকি গৈছে প্ৰশ্ন, কিয় বন্ধ হ'ব হিণ্ডেনবাৰ্গ? এণ্ডাৰছনৰ মতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চ বন্ধ হৈছে পৰিকল্পনা অনুসৰি। অনুসন্ধানমূলক প্ৰতিবেদনসমূহ সম্পূৰ্ণ কৰাৰ পাছত প্ৰকল্পটো বন্ধ কৰাৰ পৰিকল্পনা কৰি ৰাখিছিল কোম্পানীটোৱে। এই হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ ফলতেই পোহৰলৈ আহিছিল বিশ্বৰ বিভিন্ন কোম্পানীৰ অনিয়ম কেলেংকাৰী। 2016 চনত কোম্পানীটোৱে আমেৰিকাৰ আৰ.ডি. লিগেলছ, 2017 চনত আমেৰিকাৰ পাৰ্চিং গোল্ড, অফকো হেল্থ, ৰিয়ট ব্লকচেইন, 2018 চনত কানাডাৰ এফ্ৰিয়া, 2019 চনত আমেৰিকাৰ ব্লুম এনাৰ্জি, 2020 চনত পুনৰ আমেৰিকাৰ এইচ.এফ. ফুডছ আৰু নিকোলা, 2022 চনত টুইটাৰ আৰু 2023 চনত ভাৰতৰ আদানী গ্ৰুপৰ ওপৰত বিস্তৃত অনুসন্ধানমূলক প্ৰতিবেদন যুগুত কৰি এই কোম্পানীবোৰত চলি থকা দুৰ্নীতি অনিয়মবোৰ পোহৰলৈ আনিছিল। মন কৰিবলগীয়া যে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে পোহৰলৈ অনা প্ৰতিবেদনৰ ফলত ভাৰতৰ আদানী গ্ৰুপ আৰু এইকন এণ্টাৰপ্ৰাইজকে ধৰি কেইবাটাও কোম্পানীয়ে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2024 চনৰ আগষ্ট মাহত হিণ্ডেনবাৰ্গে নিজৰ প্ৰতিবেদনত দাবী কৰিছিল যে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, চমুকৈ ছেবিৰ মুৰব্বী মাধৱী পুৰী বুটছ আৰু তেওঁৰ স্বামী আদানী গ্ৰুপৰ সৈতে জড়িত এটা অফশ্ব'ৰ কোম্পানীৰ অংশীদাৰিত্বত আছে। ইয়াৰ পাছতে মাধৱী পুৰী বুটছৰ এনে কাণ্ডৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। এই প্ৰতিবেদনৰ পাছতেই সংসদৰ মজিয়াত বিৰোধীয়ে সৃষ্টি কৰিছিল অচলাৱস্থা, কিয়নো ছেবিৰ অধ্যক্ষৰ এই কাৰ্য আছিল নীতি বিৰুদ্ধ। ইয়াৰ উপৰিও 2024 চনৰ 12 ছেপ্টেম্বৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰে। হিণ্ডেনবাৰ্গে কয় যে আদানী গ্ৰুপৰ সৈতে জড়িত 6টা ছুইছ বেংক একাউণ্টৰ পৰা 31 কোটি ডলাৰতকৈ অধিক ভাৰতীয় মূল্যত অৰ্থাৎ প্ৰায় 2602 কোটি টকা ছুইজাৰলেণ্ডৰ কৰ্তৃপক্ষই ফ্ৰিজ কৰি দিছে। ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম গথাম চিটিৰ এক বাতৰিৰ উদ্ধৃতি দি হিণ্ডেনবাৰ্গে এই অভিযোগ উত্থাপন কৰে। প্ৰতিবেদনত কোৱা হৈছে যে ধন সৰবৰাহ আৰু ছিকিউৰিটিজ জালিয়াতিৰ তদন্তৰ অংশ হিচাপে ছুইজাৰলেণ্ড কৰ্তৃপক্ষই এই ধন জব্দ কৰিছে। এনেদৰে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা কোম্পানীটোৱে পৰিকল্পনা অনুসৰিয়ে নিজৰ কাম কাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত এই হিণ্ডেনবাৰ্গৰ দৰে কোনো কোম্পানীয়ে এনে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অনুসন্ধান কৰি স্বচ্ছতা প্ৰকাশ কৰাৰ সাহস কৰিব পাৰে নে নোৱাৰে সেয়া হ'ব লক্ষণীয়। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।